Morning to all of you. So in this lecture, we are going to discuss a new chapter that is called the chapter number 4 from the NCERT, magnetic effect of current. ঠিক আছে, so কাৰেণ্টৰ যিটো মেগনেটিক এফেক্ট তাৰ বিষয়ে আমি ডিছকাছ কৰিম এই চেপ্টাৰটোত. ভেৰি ইম্পৰ্টেণ্ট চেপ্টাৰ. বহুত দিনৰ পিছত মই ভিডিঅ' বনাই আছোঁ আফটাৰ এ গ্ৰেট ডিমাণ্ড ফ্ৰম দ্য ষ্টুডেণ্টছ. চ' ৱেলকাম বেক. ফাৰ্ষ্টতে জানিব লাগিব যে হোৱাট ইজ মেগনেটিক ফিল্ড. এতিয়া তোমালোকে ইলেক্ট্ৰিক ফিল্ডটো গম পোৱা. ইলেক্ট্ৰিক ফিল্ড মিনছ হোৱাট এটা চাৰ্জ পাৰ্টিকেল থাকে আৰু তাৰ যিটো ৰেঞ্জলৈকে তাৰ ফিল্ডটো তাৰ আমি ফিল কৰোঁ, হয়নে নহয়? এটা টেষ্ট চাৰ্জ আমি দি দিওঁ. তাৰপিছত এই যিটো চ'ৰ্চ চাৰ্জ থাকে, যিটো চ'ৰ্চ চাৰ্জ, এই চ'ৰ্চ চাৰ্জ এটা কি দিব তোমাৰ ইলেক্ট্ৰিক ফিল্ড এটা দিয়ে এটা পাৰ্টিকুলাৰ ৰেঞ্জলৈকে. এইটো কোৱা হয় ইলেক্ট্ৰিক ফিল্ড, যিটো ফিল্ড দিয়ে. তো চিমিলাৰলি দ্য ছেম থিং ইউ কেন কনচিডাৰ ইন কেছ অফ এ মেগনেটিক ফিল্ড. এতিয়া মেগনেটিক ফিল্ড কি হয়? মেগনেটিক ফিল্ডে তোমাৰ বিভিন্ন ধৰণৰ যিটো পিচেছ, স্মল পিচেছ অফ আইৰণ, কবাল্ট, নিকেল, অল দিছ are attracted towards the magnet. মেগনেটৰ ফালে এট্ৰেক্ট হয়, হয়নে নহয়? চ' তাৰমানে মেগনেটিক ফিল্ড মানে আমি ক'ব পাৰোঁ দ্য স্পেচ এৰাউণ্ড দ্য মেগনেট উইদিন হুইচ ইট ইনফ্লুৱেঞ্চ কেন বি এক্সপিৰিয়েঞ্চ. তাৰমানে এইটো এটা মেগনেট আছে, তাৰ যিটো স্পেচলৈকে এই ফিল্ডটো, তাৰ যিটো ফিল্ড মেগনেটৰ কাৰণে যিটো ফিল্ড প্ৰডিউচ হৈছে বা যিটো ফ'ৰ্চ প্ৰডিউচ হ'ব সেইটো ফিল কৰা হয়, তাক কোৱা হয় কি তোমাৰ মেগনেটিক ফিল্ড. ঠিক আছে? ছেম থিং উইথ দ্য ইলেক্ট্ৰিক ফিল্ড. যেনেকৈ চাৰ্জ পাৰ্টিকেল এটা ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট কৰে, তেনেকৈ মেগনেটে তোমাৰ মেগনেটিক ফিল্ড ক্ৰিয়েট কৰে. এতিয়া চেপ্টাৰৰ নাম হৈছে কি মেগনেটিক এফেক্ট অফ কাৰেণ্ট. অ'কে, চ' কাৰেণ্টে তোমাৰ মেগনেটিক ইফেক্ট ক্ৰিয়েট কৰিব পাৰে বা মেগনেটিক ফিল্ড ক্ৰিয়েট কৰিব পাৰে একচুৱেলি. চ' সেইটো কেনেকৈ গম পাইছিলে? এইটো এটা তোমাৰ এক্সপেৰিমেণ্ট কৰিছিলে. দ্য চাইণ্টিষ্টজনৰ নাম আছিল তোমাৰ অৰষ্টেডছ নাম আছে. তেওঁৰ এজনে এক্সপেৰিমেণ্ট আছিলে. এটা এক্সপেৰিমেণ্ট কৰিছিলে আৰু এক্সপেৰিমেণ্টৰ পৰা কনফাৰ্ম হৈছিলে যে দ্য মুভিং কাৰেণ্ট or moving charge, the moving charge means current. Moving charge can create the magnetic field in the space surrounding it. তো মুভিং চাৰ্জ মানে কি চাৰ্জবোৰ যেতিয়া মুভ কৰি থাকে, তাৰমানে এইটো কাৰেণ্ট. তো কাৰেণ্টে তোমাৰ কি প্ৰডিউচ কৰে? মেগনেটিক ফিল্ড প্ৰডিউচ কৰে ইন দ্য স্পেচ চাৰাউণ্ডিং ইট. তাৰ চাৰিওফালে যিটো স্পেচ থাকে তাত তোমাৰ মেগনেটিক ফিল্ড প্ৰডিউচ কৰে. অ'কে, এণ্ড অলছ' দিছ মেগনেটিক ফিল্ড এক্সাৰ্ট এ ফ'ৰ্চ অন দ্য মুভিং চাৰ্জ. চ' 2 points ভেৰি ইম্পৰ্টেণ্ট. দুটা পইণ্ট তুমি মনত ৰাখিব লাগিব. এক্সপেৰিমেণ্টৰ কথা আমি ক'ম, তাৰ আগতে দুটা পইণ্ট মনত ৰাখিব লাগিব. এটা হৈছে কি? এ মুভিং চাৰ্জ or a current set up or creates a magnetic field in the space surrounding it. Okay, আৰু 2 নম্বৰ হৈছে কি? এটা যিটো মেগনেটিক ফিল্ড ক্ৰিয়েট হৈ গ'ল, সেই মেগনেটিক ফিল্ডে এটা ফ'ৰ্চ দিব. কাৰ ওপৰত দিব? This magnetic field exerts a force on a moving charge or current. So now the important point is, this point is very important. তো মেগনেটিক ফিল্ড কেনেকৈ তোমাৰ প্ৰডিউচ হৈছে? এটা মুভিং চাৰ্জ বা কাৰেণ্টে তোমাৰ মেগনেটিক ফিল্ড প্ৰডিউচ কৰিব পাৰে. ঠিক আছে, এটা এক্সপেৰিমেণ্ট আছিলে, এক্সপেৰিমেণ্টৰ পৰা কনফাৰ্ম হৈছিলে. আৰু মেগনেটিক ফিল্ডে যিটো ফ'ৰ্চ দিব, ষ্টেটিক চাৰ্জৰ ওপৰত কেতিয়াও নিদিয়ে, সদায় মুভিং চাৰ্জ বা কাৰেণ্টৰ ওপৰত দিব. ঠিক আছে, যেনেকৈ তোমাৰ ইলেক্ট্ৰিক ফিল্ডে ফ'ৰ্চ দিয়ে, ইলেক্ট্ৰিক ফিল্ডে চাৰ্জৰ ওপৰত ফ'ৰ্চ দিয়ে, তেনেকৈ তোমাৰ মেগনেটিক ফিল্ডেও ফ'ৰ্চ দিব, বাট it will create a force on moving charge or current. So this line is very important. এই লাইনটো তুমি ভালকৈ মন দিবা. এতিয়া এক্সপেৰিমেণ্টটো কি আছিলে? লেটছ চেক দ্য এক্সপেৰিমেণ্ট. এক্সপেৰিমেণ্টটো তোমাৰ কি আছিলে? বেচিকেলি এটা এক্সপেৰিমেণ্ট কৰিছিলে. এক্সপেৰিমেণ্টটো আছিলে অৰেষ্টৰ, যিটো এক্সপেৰিমেণ্ট বুলি কোৱা হয়. তেওঁ এজন চাইণ্টিষ্ট আছিলে, এণ্ড হি হেজ পাৰফৰ্ম এ ভেৰি নাইচ এক্সপেৰিমেণ্ট ডেট কনফাৰ্মছ ডেট দিছ কাৰেণ্ট উইল ক্ৰিয়েট এ মেগনেটিক ফিল্ড. ঠিক আছে, তো এক্সপেৰিমেণ্টটো এনেকুৱা আছিলে. মই এটা তোমাক এটা জাষ্ট ডায়েগ্ৰামটো আঁকি দিছোঁ ইয়াতে. অ'কে, চ' দিছ ইজ এ বেটৰী এণ্ড দিছ লং চাইড ইজ এ পজিটিভ side of the battery and the short line is the negative side of the battery. Okay, so now this is the circuit হৈ গ'ল ইয়াত, হয় নহয়? So this is positive, this is negative. So we can flow a current, and also we placed a magnetic needle.
এটা ম্যাগনেটিক নিডল তোমাৰ দেখা পাইছা যে এটা ম্যাগনেটিক ফিল্ড আহিলে হি ডিফ্লেকশন দেখায় সো দিস ইজ এ ম্যাগনেটিক নিডল সাপোজ this is a magnetic needle okay so this is the north side north pole this is the south pole okay so like this north south west east এতিয়া অৰেষ্টটো কি এক্সপেৰিমেন্ট কৰিছিলে কাৰেন্টটো এবাৰ এইটো ডাইৰেকশনত ফ্লো কৰিছিলে এইফালে দেখিছা কাৰেন্টটো কোনফালে ফ্লো কৰিছিলে সাউথ টু নৰ্থ তো কাৰেন্টৰ ডাইৰেকশন এইফালে আছিল কাৰেন্টটো তো কাৰেন্টটো যেটা সাউথ টু নৰ্থ তোমাৰ ডাইৰেকশনত ফ্লো কৰিলে the magnetic needle to কোনফালে ডিফ্লেকশন কৰিছিলে towards the west এইফালে তোমাৰ magnetic field to ডিফ্লেকশন হৈছিল মানে এইফালে গৈছিল নৰ্থ পোল টো ঠিক আছে এইফালে মই তোমাৰ আৰু তিৰিছো ডাইৰেকশন টো এইফালে গৈছিল when current flows along this direction এইফালে যদি কাৰেন্ট যায় আৰু যদি তোমাৰ সাৰ্কিট টো magnetic needle ৰ ওপৰত ৰাখিছিল যেতিয়া আৰু যেতিয়া কাৰেন্টৰ ডাইৰেকশন চেঞ্জ কৰি দিছিলে when they change the direction of the current এইফালে কৰি দিছিলে তাৰ মানে তোমাৰ কাৰেন্ট ডাইৰেকশন কি কৰিলে তেওঁলোকে extremely sorry okay যদি প্ৰথমতে এইফালে আছিল এটা এইফালে কৰিলো উল্টা কৰিলো মই কাৰেন্টৰ ডাইৰেকশনটো উল্টা কৰিলে তোমাৰ কি হ'ব ম্যাগনেটিক যেটো নিডলৰ ডাইৰেকশনটো কোনফালে আহি যাব তোমাৰ উল্টাকে আহি গৈছে এইফালে আহি তাৰমানে কাৰেন্টৰ ডাইৰেকশনটো মই চেঞ্জ কৰোতে ম্যাগনেটিক নিডলৰ ডাইৰেকশন চেঞ্জ হৈ গল okay so what does it mean actually it means that this current actually creates a magnetic field a current that ki produce korise magnetic field produce kore that's why this magnetic needle gets some deflection hey karone magnetic needle to ki hoise deflect hoy ase okay to current je jodi tomar magnetic field produce no korile then it cannot deflect so this is the experiment that confirms that the moving charge or electric current can produce the magnetic field okay is it clear ঠিক আছে so this experiment actually confirm so এতিয়া আমি এটা very important law যাৰ বিষয়ে আমি ডিসকাস কৰিম that is called Biot-Savart law very important for class 12 students and not only for class 12 into for higher students also for higher studies is important so what is the Biot-Savart law that is very important so তোমাৰে গম পালা যে magnetic field তোমাৰ produce কেনেকৈ হয় তাৰ এক্সপেৰিমেন্ট কোনে কৰিছিল কেনেকৈ গম পালে now let's see what is the Biot-Savart law Biot-Savart law okay তো Biot-Savart law আছে তো প্ৰথমতে মই এটা স্মল লাইল এলিমেন্ট এটা কনসিডাৰ কৰিছো নে ইয়াৰ মাজে তোমাৰ কি হৈ আছে কাৰেন্ট গৈ আছে ওকে এটা কাৰেন্ট গৈ আছে দেখে কাৰেন্ট গৈ আছে ইফালে কাৰেন্ট so this is the current গৈ আছে and we also considered a point from this part this is a point P okay and this is the direction তো এতিয়া তোমাৰ ইফালে কাৰেন্ট গৈ আছে this is angle theta এতিয়া ইয়াত মই কি কৰিম এটা সৰু পাৰ্ট লম this line element to এটা সৰু পাৰ্ট লম okay and this length of this element is dl তাৰ মানে এই যেটো মই এলিমেন্ট লৰু তাৰ যেটো length হেতু কিমান dl okay but dl vector there is a meaning of dl vector হিচাপে লোৱা হৈছে so this is a vector quantity এই সৰু পাৰ্টৰ যেটো মই লাইন এলিমেন্ট লৈছিলো তাৰ এটা সৰু পাৰ্ট লৈছো and the length of this element is dl এটা পইণ্ট মই কনসিডাৰ কৰিছো at this point we have to calculate the magnetic field এই পইণ্টত magnetic field টো উলাব লাগে মই এতিয়া এই এলিমেন্টৰ পৰা এই ইয়াৰ ডিসটেন্স মই কিমান ধৰিছো r and the direction is r vector means the position vector কোন ফালৰ পৰা কোন ফালে আছে ইয়াৰ পৰা ইয়া লাগে আছে এইফালে আছে this is the direction the position vector okay and this is the small element of the line element এতিয়া এইটো কাৰেন্ট তোমাৰ কি গৈ আছে ইয়াৰ মাজে কাৰেন্ট গৈ আছে নেকি গৈ আছে কাৰেন্ট ওকে আৰু এই স্মল এলিমেন্ট এই গুটে কাৰেন্ট যেটো এলিমেন্ট হি এটা ম্যাগনেটিক ফিল্ড প্ৰডিউস কৰিব নাও ইফ আই কনসিডাৰ এ স্মল এলিমেন্ট যদি এটা স্মল সৰু এটা স্মল এলিমেন্ট কনসিডাৰ কৰো that element also create a magnetic field now we have to calculate the magnetic field due to this small element এই স্মল এলিমেন্টৰ কাৰণে at point p magnetic field টো মই ক্যালকুলেট কৰিব লাগে that is our main aim to find out এটা কথাটো হল কি তোমাৰ হৈছে না ক্লিয়াৰ তো কাৰণ এটো হৈছে তোমাৰ ডাঙৰ এলিমেন্ট
মাজে কাৰেণ্ট গৈছে অবভিয়াছলি মেগনেটিক ফিল্ড প্ৰডিউচ কৰিব সিমিলাৰলি এইটো সৰু এলিমেণ্ট তাৰ তো হিউ মেগনেটিক ফিল্ড প্ৰডিউচ কৰিব এতিয়া এই যিটো এলিমেণ্ট ই যিটো মেগনেটিক ফিল্ড প্ৰডিউচ কৰিব পইণ্ট পিত সেইটো কিহৰ ওপৰত ডিপেণ্ড কৰে ডেট ইজ ভেৰি ইম্পৰ্টেণ্ট এতিয়া কেইটামান ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰে তো সেইকেইটা আমি লিখিব লাগিব the magnitude of the field dv vector is a magnetic field so ইয়াৰ magnitude ওলাই আছে এই magnitude কাৰ ওপৰত তোমাৰ ডিপেণ্ড কৰে number 1 directly proportional to the current dv is directly proportional to current তাৰ মাজে যেটো কাৰেন্ট পাৰ হৈ গৈছে এটো যেটো কাৰেন্ট পাৰ হৈ গৈছে তাৰ ওপৰত তোমাৰ ডিপেণ্ড কৰিব নাম্বাৰ 1 নাম্বাৰ 2 কাৰ ওপৰত ডিপেণ্ড কৰিব length of the small element or length of the current element এই যেটো তুমি স্মল এলিমেন্ট লৰা তাৰ যেটো length to কি হ'ব dl ওকে সো dl ভেক্টৰ মানে কি length ভেক্টৰ ডাইৰেকশন যিফালে কাৰেন্টৰ ডাইৰেকশন থাকে হেফালে থাকে ওকে কাৰেন্টৰ যিফালে ডাইৰেকশন হেফালে dl ভেক্টৰ ডাইৰেকশন ম্যাগনিটিউড হলে অনলি dl and number 3 this dv is also proportional to sin of theta the theta এটা আমি অ্যাঙ্গেল এটা লৈছিলো ইয়াতে অ্যাঙ্গেল লৈছিলো this is the theta this element and this position factor এফালে position factor টো আছিল আৰু এটো এলিমেন্ট যেটো length element টো আছিল তাৰ ভেক্টৰ মানে যদি অ্যাঙ্গেল থিটা তো তাৰ সাইন ললে গম পাম আৰু এটাৰ ওপৰত ডিপেন্ড কৰিব লাস্ট inversely proportional to the square of the distance এতিয়া ইয়াৰ পৰা এই এলিমেন্টটো বেৰ ডিসটেন্স কিমান r okay so ইয়াৰ inversely square of the inversely proportional to the square of the distance so these four factors actually this small magnetic field depends on these four factors এই গুটেইটা ফ্যাক্টৰ ওপৰত তোমাৰ ডিপেন্ড কৰে সো গুটেইটা ফ্যাক্টৰ ওপৰত যদি ডিপেন্ড কৰে এক যদি আমি লিখি দিও কেনেকৈ লিখিব পাৰো dv proportional to কেনেকৈ লিখিব পাৰো I এর উপর ডিপেন্ড করে dl এর উপর ডিপেন্ড করে sin theta এর উপর ডিপেন্ড করে and divide by r square okay this is a proportional sign now if we make this proportional then you have to write the k so the constant এটা দিব লাগিব equal sign লিখিলে so I dl sin theta by r square okay this is proportionality constant k proportionality constant আৰু ইয়াৰ ভ্যালুটো কিমান it depends on the medium between the observation point and the current element তাৰ মানে এই পইণ্টটো যেটো আছে আৰু এটো কারেন্ট এলিমেন্ট না ইহতৰ মাজত যেটো মিডিয়াম থাকিব তাৰ ওপৰত ডিপেন্ড কৰিব সো ইয়াৰ ভ্যালুটো আমি কেনেকৈ লিখা এক্সপেৰিমেন্টালি ইয়াৰ ভ্যালু পাইছে কিমান k = mu naught by 4 pi and what is the value of mu naught by 4 pi you know this 10 to the minus 7 because mu naught equal to 4 pi no 10 to the minus 7 so mu naught by 4 pi equal to 10 to the minus 7 okay Tesla meter ampere inverse so this is the unit so k value eto so ami small element tor karone final jetu magnetic field or expression kiman palo so this is the final expression of after putting the value of constant for mu naught by 4 pi I dl sin theta by r square so this is the expression the he je horu part to he horu jetu current element he jetu magnetic field disile tar jetu mathematical expression eto hoy gol thik ase so this is the mathematical expression now the most important thing is that this is just a magnitude but we know that this magnetic field is a vector quantity so vector quantity here direction thakibo then how can you find the direction so I have to write this full expression in a vector form so vector form can I likhibo paro very easy dv mu naught by 4 pi is a constant you don't have to worry about these things okay so ideal sin theta so you can likhibo pari I current is not a vector quantity so I more vector likhibo nwaro but I can write here dl vector this is the length vector into position vector cross product যদি হৈ যায় তলত কি দিব লাগিব মই এটা r cube দিব লাগিব so this is the expression to কিহৰ কাৰণে কিউব দিব লগা হল because you can see here dl cross r মানে কিমান dl cross r vector মানে dl r sin theta
DL R sin theta বা ইয়াত তোমাৰ R স্কোয়াৰ আছে DL R sin theta যদি হয় মই এক্সপ্ৰেছন দেখাই দিছোঁ DL R sin theta আছে না DL ভেক্টৰ ক্ৰছ R ভেক্টৰ তলত এটা R কিউব দিব লাগিব তেতিয়াহে এইটো মিলি থাকিব তেতিয়াহে এই ইকুৱেশ্যনৰ লগত মিলি থাকিব R স্কোয়াৰ আহিব so that's why I have written R cube so this is the vector form the vector form হ'ব তেতিয়া ইয়াত কি যাব ভেক্টৰ আহি যাব so dv vector equal to mu naught by 4 pi I dl vector by r square so ইয়াত তুমি ভেক্টৰ কি কি থাকিলে এইটো চোৱা কোন কিটা ভেক্টৰ dl vector and r vector that will give you the direction of the magnetic field কাৰণ বাকিবোৰটো ভেক্টৰ নহয় না বাকিবোৰ স্কেলাৰ these are just the magnitude there is no vector so এই দুটা ভেক্টৰে তোমাৰ magnetic field vector direction define কৰিব now এইটো cross product আছে so cross product থাকিলে সদায় মনত ৰাখিবা this vector is perpendicular to the this and this vector okay so এই দুটা ভেক্টৰৰ ডাইৰেকশন যদি তুমি জানা suppose dl vector কোনফালে আছে I cap ফালে আছে নে এটা এক্সাম্পল ধৰিছো dl vector I cap ৰ ফালে আছে r vector কোনফালে আছে j cap ৰ ফালে then I cross j কিমান দিব k cap so k cap is the direction of the magnetic field so the dl vector তোমাৰ I cap directionত থাকে মানে x ৰ ফালে পজিটিভ x ৰ ফালে r vector যদি তোমাৰ পজিটিভ y ফালে থাকে j cap then এই যেটো cross product that will give you the direction of the magnetic field because these are the scalars so this is very easy is more like dl vector cross r vector okay dl vector cross r vector okay so here by the rule eta hai Fleming's I think right hand rule is also there so eto piso discuss korim so this is the Biot-Savart law and this is the vector form is it clear so very important a small current element of kiman magnetic field produce hobo so ইয়াৰ পৰা আমি গম পাই যাম এতিয়া we have to compare the two laws one is Biot-Savart law and other is Coulomb's law the Biot-Savart তুমি যেটো law Biot-Savart যেটো law তাৰ তুমি এটা এক্সপ্ৰেছন পাইছা কেনেকুৱা small এলিমেন্টৰ কাৰণে তাৰ ম্যাগনিটিউড কিমান mu I dl sin theta by 4 pi r square আৰু কুলম্বছ লটো মানে কি আছিল যদি এটা স্মল চাৰ্জ হয় যদি এটা স্মল চাৰ্জ suppose dq then what is the magnetic field sorry electric field this is the so due to this small charge this is the magnitude of the electric field and due to this current element this is the magnitude of the magnetic field okay now what is the similarity you can see this magnetic field is also inversely proportional to the square of the distance same thing is here also hone na etu tumi kobo pare eta similarities both are long range force and also the principle of superposition is applicable to both the fields duita field tumar ki applicable hoy principle of superposition okay so these are some similarities and what are the difference between these two laws এটা হৈছে কি this magnetic field কিন্তু তোমাৰ vector source ৰ পৰা হে produce হয় you can see here these two vector one is this due to this vector field the magnetic field is produced okay this is the Lang vector মানে direction of the current হেতুৱে কৈ আছে সিফালে আছে হেতুৱে Lang vector direction and this is the position factor if you know this direction and this direction after getting the cross product you will get the direction of the magnetic field but ইয়াত তোমাৰ vector field ৰ দ্বাৰা প্ৰয়োজন নহয় they are not produced by the vector field they are produced by the scalar source that is scalar মানে charge is scalar quantity ঠিক আছে and one more important thing the direction of the magnetic field is perpendicular to the plane containing the displacement vector this is displacement vector and current element the current element vector যেটো আৰু displacement vector যেটো প্লেনত থাকিব তাৰ সদায় perpendicular হ'ব magnetic field the magnetic field is always perpendicular to the plane that is containing these two vectors okay কাৰণ cross product মানে তাৰ meaning to হেতু okay so these are the some properties similarities and discrimination of Biot-Savart and Coulomb's law okay ঠিক আছে তো আমি এতিয়া এটা numerical কৰিম very important numerical from the NCERT textbook
based on very important problem চাবা এটা কেনেকৈ কৰিছে এইটো অ'কে ত' কুৱেশ্যনটো মই লিখি দিছোঁ ইয়াতে এন এলিমেণ্ট মানে কি এলিমেণ্ট এইটো যিটো লেংথ এলিমেণ্ট কৈছিলোঁ যিডাল আমি এখানে ডেল এল ভেক্টৰ দিয়া আছিল ডি এল লিখা নাই ডেল লিখিছে ইয়াত ডেল এক্স আই কেপ মানে আই কেপ ডাইৰেকশ্যনত আছে মানে এক্স পজিটিভ এক্সৰ ফালে আছে ডেল এক্স ইজ দ্য মেগনিটিউড is placed at the origin and carries a large current I 10 ampere current even produces 10 ampere. This is the magnitude of the current and this is the length element. This is DL vector. I mean, it is length element. The vector diya kan yat mai etu direction dibo laga hoise. Okay, and this is the magnitude of this length element. Okay. Now they are asking to find out the magnitude. What is the magnitude? Sorry, what is the magnetic field on the y-axis at a distance of 0.5 meter. It is very simple. What is the magnetic field on the y-axis? Y-axis of a magnetic field calculate koribo lage. Kiman distance ot hei element ur pore kiman distance ot 0.5 meter. Okay. So kenege hobo ite ami diagram to prothom agibo lagibo. তো প্ৰথমতে আমি কাম কৰোঁ কাৰেণ্ট এলিমেণ্টটো চাওঁ কোনফালে আছে 1 মিনিট অ'কে কাৰেণ্ট এলিমেণ্টটো কোনফালে আছে তোমাৰ কাৰেণ্ট যিটো এলিমেণ্ট যিটো কোনফালে আছিলে এক্সৰ ফালে আছে পজিটিভ এক্সৰ ফালে কাৰণ আই কেপ আছে না চ' এইটো এক্স ইয়াত মই কাৰেণ্ট এলিমেণ্টটো লৈছোঁ এইটো কাৰেণ্ট এলিমেণ্ট অ'কে চ' দিছ ইজ দ্য কাৰেণ্ট এলিমেণ্ট এণ্ড হোৱাট ইজ দ্য মেগনিটিউড অফ দ্য কাৰেণ্ট এলিমেণ্ট কাৰেণ্ট এলিমেণ্ট কিমান দিয়া আছিলে তোমাৰ ইয়াত মই দেখাই দিছোঁ ডেল এল ভেক্টৰ কিমান দিয়া আছিলে del x I cap. So this is the del x. I cap means efale ase I cap ha na so y the eta point ase etu point y ase point p y ase yar pora distance kiman 0.5 meter. So this is the r actually ha na to r kiman dia ase tomar 0.5 meter. Okay. আৰু তোমাৰ যেটো এইটো হল তোমাৰ length vector ইয়াৰ magnitude কিমান del x so ইয়াৰ magnitude তোমাৰ কিমান দিয়া আছে del x তাৰ ভ্যালু কিমান দিয়া আছে 1 centimeter so you have to convert it to meter I think 10 to the minus 2 meter. Okay. Okay. So প্ৰথমতে আমি আৰু I ভ্যালু দিয়া আছে I কিমান দিয়া আছে 10 ampere all are given in SI. So ফাৰ্ষ্টতে তুমি ইয়াত কি ওলাব লাগে এইটো এলিমেন্টৰ কাৰণে ইয়াত ম্যাগনেটিক ফিল্ডৰ ভ্যালুটো ওলাব লাগে ভ্যালুটো ওলোৱা একদম ইজি হয় খালি ম্যাগনিটিউড লাগে ম্যাগনিটিউডৰ ফৰ্মুলা কিমান আছে dv equal to I dl আছিল না sin theta by 4 pi r square. Okay. ইয়াত তো dl ৰ ভ্যালু দিয়া নাই তোমাক কাৰ ভ্যালু দিয়া আছে del l ৰ ভ্যালু দিয়া আছে del l ৰ ম্যাগনিটিউড কিমান হ'ব সদায় del x so del x ৰ ভ্যালু কিমান this is okay I ভ্যালু কিমান 10 ampere r ৰ ভ্যালু you know this. Now what is the theta value of theta ৰ কাৰ ভ্যালু আছিল theta is the angle between the current element or length element and the position factor. তো length element কোনফালে আছে এইফালে position factor কোনফালে আছে এইফালে আছে so what is the angle 90 degree so 90 degree হবে এটো angle so just put all these values the value যদি পঢ়াই দিয়া 10 dl ৰ ভ্যালু কিমান dl ৰ ভ্যালু তো del x ৰ ভ্যালু এইটো magnitude লৈ আছো দেই only direction of পিছত ওলাম then put the sin 90 4 pi will 3.14 and r square 0.5 whole square. After solving this
and also sorry there is a term, this mu naught eta ase yate mu naught. Okay, mu naught by 4 pi mu naught by 4 pi direct তুমি লিখিব পাৰা mu naught by 4 pi mu naught by 4 pi value কিমান আছিলে 10 to the minus 7. Okay, let's put all these values. Sin 90 by 0.5 square. So after solving this equation, solve korile kiman paba tumi 4 into 10 to the minus 8. This is the value. Now what is the SI unit? We are calculating the magnetic field. So SI unit is Tesla. 4 into 10 to the minus 8 Tesla. Okay. So this is the magnetic field due to this element. So it will be magnitude 2 lalo. But now the most important thing, the magnetic field যেটো আছে এটো কোনটো ডাইৰেকশনত আছে হয় নাই এটা কোনটো ডাইৰেকশন আছে magnetic ফিল্ডৰ ডাইৰেকশনটো মই আগতে কৈছো কেনেকৈ উলিয়াই dv ভেক্টৰটো ডাইৰেকশন যদি উলোৱা একচুয়ালি ভেক্টৰ ফৰ্মত লিখিলে কি আছিল mu naught by 4 pi I dl vector cross r vector by r cube. So this is the vector form, so you don't have to consider all these things whenever you're going to calculate direction calculate কৰিবলৈ এই বস্তুটা চাবই নালাগে কাৰণ these are scalar. Okay, only this and this quantity চাব লাগিব মানে এইটো dl vector cross r vector এইটোৰ cross product কৰিলে যেটো ডাইৰেকশন পাম that will give you the direction of the dv vector. So dl vector direction কোনফালে আছিল dl vector ইয়াত নাছিল ইয়াত কি আছিল del l vector আছিল that is also dl vector. তো কেনেকৈ লিখা আছিল del x I cap. So del l vector direction কোনফালে I cap মানে I cap. R vector কোনফালে আছিল you can see the diagram R vector কোনফালে আছিল এইফালে. Okay, so that means y ফালে আছে তো positive j cap. So I cross j cap কিমান দিব k cap. So dv vector কোনফালে আছে k cap. তো k cap means positive z direction of one. So direction of the magnetic field is along positive z direction. Okay, so যেতিয়া direction ওলাবা সদায় এইটো quantity consider কৰিবা আৰু magnitude যেতিয়া ওলাবা then you have to use this formula when you are going to calculate direction. Then just consider this dl cos r vector, not r vector cos dl vector cos r vector. Okay, so that's all about from this first lecture. Thank you.